ভাৰতৰ বৰ্তমানৰ জাতীয় পতাকাৰ ডিজাইন কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব পিংলি ভেংকায়াই বৰ্তমানৰ জাতীয় পতাকাৰ ডিজাইন কৰিছিল। 15 আগষ্ট 1947 চনত প্ৰথম স্বাধীনতা দিৱসৰ উপলক্ষে ভাৰতৰ লালকিল্লাত কোনে ধ্বজাৰোহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে। নেক্সট কুৱেশ্যন হৈছে লালকিল্লাত সকলোতকৈ বেছি ধ্বজাৰোহণ কৰা ৰেকৰ্ড কাৰ আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব জৱাহৰলাল নেহৰু। বিদেশী ভূমিত প্ৰথমবাৰৰ বাবে ধ্বজাৰোহণ কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব মেডাম ভিকাজী কামাৰুস্তামা আৰু এওঁক ভাৰতীয় ক্ৰান্তিৰ মা বুলিও কোৱা হয়। ভাৰতৰ জাতীয় পতাকাক সংবিধান সভাই কেতিয়া স্বীকাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ 22 জুলাই 1947 চনত। জাতীয় পতাকাৰ লম্ব আৰু বহলৰ অনুপাত কি? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ বি 3:2। জাতীয় পতাকাৰ ক্ৰমাগত তিনিটা ৰঙে কি সূচায়? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ সাহস, শান্তি আৰু সমৃদ্ধি।